নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ অৰুণিমা সিনহা নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰ সমাধান কৰি দিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিবা। প্ৰশ্ন: জীৱনৰ সফলতা তথা উন্নতিৰ মূলমন্ত্ৰ কি? উত্তৰ: জীৱনৰ সফলতা তথা উন্নতিৰ মূলমন্ত্ৰ হ'ল প্ৰচণ্ড ইচ্ছাশক্তি আৰু দৃঢ়তা। প্ৰশ্ন: অৰুণিমাই কেতিয়া এভাৰেষ্ট শৃংগ আৰোহণ কৰিছিল? উত্তৰ: অৰুণিমাই 2013 চনৰ 21 মে তাৰিখে এভাৰেষ্ট শৃংগ আৰোহণ কৰিছিল। প্ৰশ্ন: ডক্টৰ জয়শ্ৰী মহন্তক কেতিয়া ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰিছিল? উত্তৰ: 2018 চনত ডক্টৰ জয়শ্ৰী মহন্তক ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰিছিল। 4 নম্বৰ, ডক্টৰ জয়শ্ৰী মহন্তই লিখা দুখন উপন্যাসৰ নাম লিখা। উত্তৰ: মহাকবি আৰু গান্ধাৰী। 5 নম্বৰ, অৰুণিমা সিনহাক ভাৰত চৰকাৰে কেতিয়া পদ্মশ্ৰী উপাধিৰে বিভূষিত কৰিছিল? উত্তৰ: অৰুণিমা সিনহাক ভাৰত চৰকাৰে 2015 চনত পদ্মশ্ৰী উপাধিৰে বিভূষিত কৰিছিল। 6 নম্বৰ, অৰুণিমা সিনহাই কেতিয়া কাৰ পৰা এমেজিং ইণ্ডিয়ান এৱাৰ্ড লাভ কৰিছিল? উত্তৰ: অৰুণিমা সিনহাই 2014 চনত ভূতপূৰ্ব ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামৰ পৰা এমেজিং ইণ্ডিয়ান এৱাৰ্ড লাভ কৰিছিল। 7 নম্বৰ, ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই লিখা শিশু কিশোৰৰ উপযোগী গ্ৰন্থ দুখনৰ নাম লিখা। উত্তৰ: চেমনীয়াৰ বিশ্ব সাহিত্য আৰু বিশ্বৰ শ্ৰেষ্ঠ সাধু। 8 নম্বৰ, 2015 চনত তেনজিং নৰ্গে সন্মান লাভ কৰা ব্যক্তিগৰাকী কোন? উত্তৰ: অৰুণিমা সিনহা। 9 নম্বৰ, অসম আন্দোলন যুগমীয়া চিন্তাৰ প্ৰতিফলন কাৰ ৰচনা? উত্তৰ: ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তৰ। 10 নম্বৰ, অৰুণিমা সিনহাক কোনজন ভাৰতীয় ক্ৰিকেটাৰে প্ৰেৰণা যোগাইছিল? উত্তৰ: যুৱৰাজ সিঙে। অভিযাত্ৰী শব্দৰ অৰ্থ কি? উত্তৰ: দুৰ্গম পথেৰে যোৱা সাহসী লোক, দুঃসাহসী পৰ্যটক। প্ৰশ্ন: অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? উত্তৰ: অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল। অৰুণিমা সিনহাৰ ঘৰ ক'ত? উত্তৰ: অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত। 4 নম্বৰ, হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল? উত্তৰ: হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত এভাৰেষ্ট শৃংগ জয় কৰাৰ সপোনে তীব্ৰ ৰূপ লৈছিল। 5 নম্বৰ, চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? উত্তৰ: চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালক লগ ধৰিছিল কাৰণ বাসেন্দ্ৰী পালে তেওঁক এভাৰেষ্ট আৰোহণৰ সঠিক পথ আৰু পৰামৰ্শ দিব পাৰিব। 6 নম্বৰ, মাউণ্ট এভাৰেষ্ট অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ৰৈ আছিল? উত্তৰ: 2013 চনৰ 21 মে'ত এভাৰেষ্ট আৰোহণ কৰিছিল। তাত তেওঁ প্ৰায় 1.5 ঘণ্টা কাল আছিল। 7 নম্বৰ, আটাইৰে মুখবোৰ শুকাই তেমি যেন হৈছে। কাৰ কি কাৰণত মুখবোৰ শুকাই তেমি যেন হৈছিল পাঠৰ আধাৰত বুজাই লিখা। উত্তৰ: অৰুণিমাহঁতে থকা চলন্ত ৰেলগাড়ীৰ ডবাত এটা ডকাইতৰ দল সোমাই আহি হোতা মাতেৰে যাত্ৰীবোৰক লগত থকা বয়-বস্তু দিবলৈ ধমক দিছিল। ডবাটোত বহুত মানুহ, আটাইৰে মুখবোৰ শুকাই তেমি যেন হৈছে।
কোনেও কাকো সহায় কৰিবলৈ মনোবল গোটাব পৰা নাই। বৰং ডকাইতবোৰে বিচৰা মতে হাতৰ কাণৰ আৰু ডিঙিৰ অলংকাৰৰ লগতে যাৰ হাতত যি টকা পইচা আছিল প্ৰাণৰ মায়াত নীৰৱে বিনা প্ৰতিবাদে ডকাইতবোৰৰ হাতত তুলি দিছে। 8 নম্বৰ, অৰুণিমাৰ সপোন পূৰণৰ ক্ষেত্ৰত বাচেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল? উত্তৰ, এভাৰেষ্ট শৃংগ জয়ৰ সপোন দেখা অৰুণিমাই হস্পিটেলৰ পৰা ওলাই গৈ বাচেন্দ্ৰী পালক লগ ধৰিছিল, কিয়নো এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালে সঠিক পথ দেখুৱাই পৰামৰ্শ দিব পাৰিব। অৰুণিমাৰ সকলো কথা শুনি তেওঁৰ মনত বিশ্বাস জন্মিছিল যে সঠিক প্ৰশিক্ষণ আৰু সাহস পালে ছোৱালীজনীয়ে নিশ্চয় অভিনৱ লক্ষ্যত উপনীত হ'ব পাৰিব। অৰুণিমাই এখন কৃত্ৰিম ভৰি আৰু আনখন ল'ৰ ৰডৰ সহায়ত চলা ফুৰা কৰে। তথাপিও মনত অদম্য উৎসাহ আৰু দুচকুত হেজাৰ সপোন লৈ উত্তৰকাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিশ্যন গ্ৰুপত যোগ দিলেগৈ। টাটা ষ্টীল এডভেঞ্চাৰ চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালৰ তত্বাৱধানত অৰুণিমাই অনুশীলন গ্ৰহণ কৰিছিল। এনেদৰে সপোন পূৰাবলৈ অৰুণিমাক বাচেন্দ্ৰী পালে সহায় কৰিছিল। 9 নম্বৰ, ইমানখিনিলৈ আহি আৰু ঘূৰি যোৱাৰ প্ৰশ্নই নুঠে। যি হয় দেখা যাব। কথাষাৰ কোনে কাক কিয় কৈছিল? উত্তৰ, কথাষাৰ অৰুণিমাই তেওঁৰ লগত যোৱা শ্বেৰপাজনক কৈছিল। এভাৰেষ্ট আৰোহণৰ সময়ত তেওঁলোকে পানী আৰু অক্সিজেন নিছিল। 4 নম্বৰ কেম্প পাওঁতে অৰুণিমাৰ দুয়োখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ অৱস্থা হৈছিল। লগত নিয়া অক্সিজেন প্ৰায় শেষ হওঁ হওঁ হৈছিলগৈ। অক্সিজেন শেষ হ'লে মৃত্যুক সাৱটি লোৱাৰ বাহিৰে আন উপায় নাথাকিব বুলি শ্বেৰপাজনে বাৰে বাৰে অৰুণিমাক কৈছিল। তেতিয়া অৰুণিমাই উপৰোক্ত কথাষাৰ কৈছিল। 10 নম্বৰ, একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱন আধাৰত বুজাই লিখা। উত্তৰ, ভিন ভিন সময় আৰু ভিন ভিন পৰিৱেশত এগৰাকী ব্যক্তিয়ে নিজ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। তেনে আশা আৰু প্ৰেৰণাই বহুজনক আনন্দ দিয়ে, হতাশা দূৰ কৰে আৰু আগলৈ পুনৰ নতুন উদ্যমেৰে আগবাঢ়ি গৈ লক্ষ্যত উপনীত হ'বলৈ সাহস যোগায়। অৰুণিমা সিনহাই দুৰ্ঘটনাত নিজৰ ভৰি দুখন হেৰুৱাইছিল। এখন কৃত্ৰিম ভৰি আৰু আনখন ল'ৰ ৰডৰ সহায়ত চলা ফিৰা কৰা অৰুণিমাই এভাৰেষ্ট শৃংগ আৰোহণ কৰি বিশ্বক স্তম্ভিত কৰি দিছে। ইয়াৰ মূলতে আছিল প্ৰচণ্ড ইচ্ছাশক্তি আৰু অদম্য সাহস। অৰুণিমাৰ দৰে বহু ব্যক্তি আছে যিয়ে নিজ প্ৰতিভাৰে আনকো আগবাঢ়ি যোৱাৰ বাট মুকলি কৰি দিছে। বাচেন্দ্ৰী পালৰ দৰে ব্যক্তিৰ সংস্পৰ্শত অৰুণিমাৰ আশা ফুলি উঠিছিল। তেওঁৰ পৰা অৰুণিমাই প্ৰতিভা বিকাশত পাইছিল সামান্য আশ্বাস, সহমৰ্মিতা আৰু সহায়ৰ হাত। সমাজৰ যিসকল লোকে নিজ নিজ ক্ষেত্ৰত প্ৰতিষ্ঠিত তেওঁলোকে অইন 10জনক আগুৱাই নিব পাৰে। ধন্যবাদ।